হেল্ল' গাইজ, বহুত দিনৰ মূৰত এটা মিনি ব্লগ দিয়া আছোঁ। একচুৱেলি মন চন ভাল লগাই নাছিল, সেইকাৰণে মিনি ব্লগটো দিবাই মন নাগিল। কিন্তু ভাবিলোঁ একটা দায়িত্ব লৈছোঁ যিহেতু কৰবাতো লাগিবই। তো মেইন কাৰণতে যে কেইদিনমান আগত মোৰ জেঠা অৰ্থাৎ মোৰ বৰদেউতা আমাৰ মাজত নোহোৱা হ'ল, মানে ঢুকাল। সেইকাৰণে মন চন বেয়া কাৰণে মই একো ভিডিঅ' দিয়া নাছিলোঁ। কিন্তু কি কৰিব, উপায়তো নাই। যোৱাজনটো গেছেগে, সেয়ে সিলা ভাবি থাকিলেতো লাভ নাই। আৰু লাইফ জীৱন বস্তুতে এনেকুৱা, একবাৰ আহিছোঁ যিহেতু এই দুনিয়াখনৰ পৰা যাবাতো লাগিবই। সেয়াই সেইখিনি কথা ভাবি কিনে অলপ মুভ অন হ'লোঁ। মনটা অলপমান ফৰকাল কৰি কিনে আহিলোঁ ঘূৰিয়া নিজৰ লাইফত বাপচ। জকছ এপাৰ্ট, এই পানীৰ বতৰত মই কলেজৰ কাৰণে ওলাইছোঁ। কি কৰিব গাইছ, উপায় নাই। মেজৰ ষ্টুডেণ্ট হয়, যাবতো লাগিবই। তো সেয়া টেম্পুত বহি কিনে মই কলেজলৈ আহিলোঁ। টেম্পুৰ পৰা নামি মই কলেজত যায়ে আছিলোঁ, অংকে পানী আৰু আহিল না। কি কৰিম ভাই, ভিজি ভিজি আহিলোঁ ক্লাছত ছাৰে মেথছ বুজাই আছিল। তো সেয়াই মেথছৰ অংক কৰি লওঁ। অংক কৰিয়াই যিহেতু আমাৰ অলপমান দেৰিকৈ ছুটি দিল, তো অলপমান মাথাটাই মানে একদম কিবা সেনেকা হ'ল। সেয়াই অলপমান আমি হাঁহি ধেমালি কৰি লওঁ। হাঁহি ধেমালি কৰিয়াই আমি ঘৰলৈ উভতি আহিলোঁ। তো ইয়াতে মই টেম্পুত উঠি কিনে মই ঘৰত আহিলোঁ। বাকী আজিৰ কাৰণে এইখিনিয়ে। মোৰ ভিডিঅ' চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু এইখিনিয়ে আজিৰ কাৰণে গাইজ। তো বাই বাই, চি ইউ লেটাৰ।